নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, এয়া আমাৰ আজি সৰু যিখিনি আমাৰ হাঁহৰ পোৱালি আছে, এইটো আজি আপোনাৰ 11 দিন বয়স হ'ল। আৰু বাকী যিখিনি আমাৰ 100 পোৱালি আছিল, এইটো ডাঙৰ যিটো হৈছে এতিয়া, তো এইটো প্ৰায় আজি এমাহ 2 দিন বয়স হ'ল। তো এতিয়া এমাহ 2 দিনত এতিয়া ইহঁতে এনেকুৱা চাইজত আহিছে। আৰু ইহঁতে কি কৰিছে জানেনে? ইহঁতে আমাৰ এইটো পানীৰ টেপ আছে, ইহঁতে টেপত আহি এনেকৈ ৰখি থাকে, মানে কি ইহঁতক পানী লাগে। তো এতিয়া বহুত বেছি ৰ'দ আছে, ওপৰত বহুত বেয়া ৰ'দ আছে, মানে ইমান গৰম হৈছে আজি, বহুত বেছি গৰম হৈছে আজি। তো সেইটো কাৰণে ইহঁতে আহি কি কৰিছে, এই টেপটোৰ ওচৰত আছে। এই টেপটোত মানে ইহঁতে কি হয়, এইটো পানী ইহঁতক এৰি দিব লাগে বাল্টিনত। তো পানীটো মই এতিয়া দি থৈ দিছোঁ, আৰু এই ঠাইখিনি অলপ ঠাণ্ডা হৈ থাকে, তেতিয়া ডাঙৰখিনি ইয়াত আহে। আৰু সৰু ডাঙৰে যিমানখিনি আছিলে তো চব মিক্স কৰি দিছোঁ। ইহঁতক এতিয়া আমি একেলগে ৰাখিছোঁ, কিয়নো এইটোও বেছি নাই, এইটো প্ৰায় 100টামান আছে। আৰু বাকী আমাৰ যিখিনি 720টা পোৱালিৰ পৰা গৈ এতিয়া প্ৰায় আপোনাৰ 200টামান পোৱালি এতিয়া ৰৈ গ'ল। বাকী পোৱালিখিনি আমাৰ ফাৰ্মৰ পৰা চেলিং হৈ গ'ল। তো এতিয়া এইখিনি পোৱালি আছে আমাৰ। তো এইখিনি পোৱালি এতিয়া ভাবিছোঁ কি যে আমাৰ ফাৰ্মতে ইহঁতক ৰাখি দিম, আৰু এইখিনি পোৱালি আৰু আমি চেল নকৰিম। আৰু কিয়নো ফাৰ্মত মোৰ এনেই বহুত জেগা এতিয়া এনেই পৰি আছে, আৰু এতিয়া মিচিঙৰ ৰাউণ্ডো নাই আমাৰ। আৰু মেক্সিমাম আপোনাৰ 26 তাৰিখতে হেঁচ আহিব মুৰ্গীৰ। তো সেইটো কাৰণে এতিয়া হাঁহৰ পোৱালিৰ হেঁচো নাই। তো ভাবিছোঁ কি যে এইখিনি পোৱালি এতিয়া আমাৰ ফাৰ্মৰ কাৰণে এতিয়া ৰাখি দিম, আৰু গতিকে ফাৰ্মো খালী হৈ আছে। তো এতিয়া ইহঁতে একদম পূৰা ঠাণ্ডা ঠাইত ধুনীয়াকৈ আহিছে, আৰু এইখিনি ঠাই আমাৰ একদম ধুনীয়া ঠাণ্ডা হৈ থাকে এইখিনি। আৰু মই এটা কাম কৰিছোঁ কি, এতিয়া ইয়াৰ তলত অলপ পানী মাৰি দিছোঁ, যাতে ইহঁতে ইয়াত ধুনীয়া কৰি যাতে ঠাণ্ডা পায়, মানে বহি থাকিব পাৰে। তো আৰু ইহঁতক ইয়াত ধুনীয়া কৰি মই পানী দি দিছোঁ একেধৰণে। তো এতিয়া ইহঁতে ইয়াত গা ধুব পাৰিছে। তো এতিয়া ফিচাৰীত দিব পৰা হৈছে, কিন্তু ফিচাৰীত দিয়া নাই কি কাৰণত, এতিয়া বহুত বেছি গৰমো হৈ আছে, আৰু বহুত টাইম ফিচাৰীত নমাই দিলে ইহঁতে বহুত বেছিকৈ থাকিব তাত। তো সেইটো কাৰণে ইহঁতক ইয়াতে মই এনেকৈ ধৰণত এৰি দিছোঁ, ইয়াত অলপ পানী দিছোঁ। আৰু এইটো পানীটো গৰম হ'ব পাৰে, এইটো এটা বস্তু মানে ধ্যান ৰাখিব লাগিব। এতিয়া পানীটো ঠাণ্ডা হৈ আছে ধুনীয়া। তো এইখিনি পানীতে ইহঁতে বহুত বেছি ভালকৈ গা ধুব পাৰিছে। আৰু ইয়াতে গতিকে পানীটো গৰম হৈছেই, এতিয়া অলপ আগত দিছিলোঁ পানীটো গৰমেই হৈ গ'ল। তো এতিয়া গোটেইখিনিকে একেলগত দিছোঁ, খাদ্যখিনিও একেলগতে দিছোঁ সিহঁতক, একেলগতে খাব দিছোঁ সিহঁতক। এইকেইটা পোৱালি চব 11 দিন হৈছে, ইয়াৰ বয়স হৈছে 11 দিন। 11 দিনতেই এনেকুৱা হৈছে। ইহঁতক এতিয়া খাব একেলগতে দিছোঁ, ডাঙৰকেইটাকো ফ্ৰিষ্টাৰটাৰে দি আছোঁ এতিয়া, গতিকে সৰু পোৱালিটো একেলগতে এৰি দিছোঁ। তো একেলগতে ইহঁতক খাদ্যখিনি দিছোঁ, যাতে একেলগত গোটেইকেইজনে যাতে খাব পাৰে ধুনীয়াকৈ। আৰু ইহঁতক এতিয়া আমি ৰখা ঠাইখিনি এনেধৰণে কৰি, এতিয়া সিহঁতক ৰখা ঠাইখিনি আমি এনেকৈ একদম খোলা কৰি দিছোঁ। এতিয়া খোলাকৈ ৰাখিব পাৰি ঘৰৰ ভিতৰত ডাইৰেক্ট, কিন্তু এতিয়া গতিকে মোৰ ৰুমটো এইটো গোটেই বৰ্ডিং ৰুমে হয়। তো এতিয়া ইহঁতক ফাৰ্মলৈকে নিম, আৰু ইহঁতৰ যিটো 11 দিনৰ পোৱালিটো আছে, এইটো মেক্সিমাম আপোনাৰ 20 দিনমান হৈ যাওক, তেতিয়া সৰুৱে ডাঙৰে গোটেই একেলগত ফাৰ্মত সিহঁতক সোমাই দিম। কিয়নো এতিয়া 26 তাৰিখৰ পিছত আমাৰ মুৰ্গীৰ ৰাউণ্ড আহিব এতিয়া। তো মুৰ্গীৰ ৰাউণ্ডৰ কাৰণে এতিয়া বৰ্ডিং ইয়াত ৰেডি কৰিব লাগিব ধুনীয়া কৰি। তো সেইটো কাৰণে ঠাইডোখৰ এঠি বঢ়িয়াকৈ চাফা কৰিছোঁ, আৰু ইহঁতক মানে কি এইটো ছাইডতে এতিয়া ৰাখিছোঁ। গতিকে 26 তাৰিখৰ পিছত এতিয়া মুৰ্গী পোৱালি আহিব, আৰু এতিয়া হাঁহৰ পোৱালি ৰাউণ্ড এতিয়ালৈকে নাই আমাৰ। তো হেচাৰি হোৱাৰ সময় আহি পোৱা নাই। তো সেইটো ভাগে ৰুমটো ধুনীয়াকৈ চাফা কৰিছোঁ, কোনো যাতে মানে চেণ্ট হওক বা মাখি এনেকুৱা ধৰণৰ কোনো নাই, একদম ধুনীয়াকৈ চাফা কৰিছোঁ এইটো ৰুমটো। তো আৰু সেইকাৰণে মই তলটো ফ্ল'ৰে কৰি লৈছিলোঁ। তো এতিয়া মানে কি ভুচিটোও দিছোঁ, নতুন ভুচি পাৰি দিছোঁ ইয়াতে তো এতিয়া ৰাতি হ'লে ইহঁতে ধুনীয়াকৈ ইয়াত গোটেইকেইজন থাকিব পাৰে, কোনো মানে সিহঁতৰ গৰমো বেছি আছে। তো এতিয়া কোনো হিট দিব নালাগে, তো নৰ্মেলি এতিয়া ৰাখিব পৰা হৈ গৈছে। আৰু ইহঁতক দিনৰ ভাগত এনেকৈ চালি এখন দিছোঁ মই, চালিখন হোৱা নাই, এইখন চালিখন বনাই আছোঁ। তো অলপ কাম বাকী আছে সেইটো ছাইডতো, তো সেইটো বনাই আছোঁ। এতিয়া ইহঁতে তলত আহি ধুনীয়াকৈ সোমাইছে, এতিয়া ইহঁতে নিজৰ খুচিমতে এতিয়া থাকিব পাৰিছে। আৰু এতিয়া পানীত সিহঁতে গা ধোৱা হৈ গ'ল, আৰু এতিয়া মই এই পানীটো এৰি দিম, আৰু নেক্সট পানী ইয়াত দি দিম অলপ দেৰি কৰি, প্ৰায় 5টামান বজাত এবাৰ পানী দিম, গা ধুই কেনে ইহঁতক আৰু তাৰ ভিতৰলৈকে সোমাই দিম। তো বন্ধুসকল, আজিলৈ মানে আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।